সঁচাকৈ আমি খুব আনন্দিত হৈছোঁ। বাইজিৎ বাহেৰে যি ফলাফল দেখাইছে আমি নতুন আনন্দিত হৈছোঁ। আমি সদ্যগঠিত অসমত যিসকল নিট পৰীক্ষাত ভাল ফলাফল হৈছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা যে শিক্ষাৰ এটা যে পোহৰ, এই পোহৰ আজি বাইজিৎ বাহেৰে দেখাইছে। কাৰণ তেখেতৰ পিতৃ এজন সমাজৰ এজন শিক্ষক আছিল আৰু তেখেতসকলে এই ফেমিলিটোৰ পৰা বা এই অঞ্চলৰ পৰা যে বাইজিৎ বাহেৰে যি সপোন দেখিছে সেই সপোন আজি বাস্তৱিত হৈছে। গতিকে অঞ্চলবাসী হিচাপে বা গাঁওবাসী হিচাপে আমি নতুন আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। কাৰণ আমাৰ সমাজত এটা বস্তুৰ অভাৱ আছে, সেইটো হৈছে ডক্টৰৰ অভাৱ। আৰু তাত আজি দেখা পাইছোঁ যে বাইজিৎ বাহেৰে যি ফলাফল হৈছে আৰু তাত এখন আৰু তেওঁ নিজেও কৈছে যে সমাজত ডাক্তৰ হৈ যি সেৱা আগবঢ়াব, গতিকে যিসকল দৰিদ্ৰ মানুহ আছে তেখেতসকলৰ সেৱা কৰিবৰ উদ্দেশ্যে বাইজিৎ বাহেৰে এই সপোন বাস্তৱিত কৰিছে। গতিকে আমি অঞ্চলবাসী হিচাপে গৌৰৱান্বিত আৰু তেখেতক আমি এই চাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগত জড়িত তেখেতৰ পিতৃ মাতৃকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ খুব ভাল লাগিছে। ইমান দিনে এটা সপোন আছিল, সেই সপোনটো পূৰণ হ'বলৈ গৈ আছে। মাতৃয়ে যাতে সমাজৰ কাৰণে কিবা এটা কৰিব পাৰে সেইটোৱে সপোন আছিল। আমাৰ কাৱৈমাৰী গাঁৱত আজিলৈকে এজন চিকিৎসক হ'ব পৰা নাই। মাতৃ প্ৰথমবাৰৰ বাবে নিট এক্সামত উত্তীৰ্ণ হৈছে। গতিকে আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ আশা আছিল যে আমাৰ সৰু ভাতৃ এজন সুচিকিৎসক হ'ব, আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোৱেই তেওঁক আশা দিছিল আৰু ভৰসা দিছিল, সাহস দিছিল যে তুমি ভালকৈ পঢ়া আৰু নেটত যাতে ভাল ৰিজাল্ট কৰিব পাৰা, যাতে আমাৰ সমাজখনক যাতে আগুৱাই নিব পাৰা, সুচিকিৎসক হৈ যে ভাল চিকিৎসা দিব পাৰা, দুখীয়া মানুহক যাতে কেতিয়াবা কোনো এনেকুৱা কিছুমান মানুহ আহিব পইচা নাই টকা নাই, সিহঁতক যাতে বিনা ফ্ৰী চিকিৎসা কৰিব পাৰা, কৰি পেলাই যে সমাজখনক আগুৱাই নিব পাৰা, সেইটো আমাৰ সপোন আছিল। আৰু সেই সপোনটো আমাৰ বাইজিৎ বাহাৰ এখেত সপোনটো পূৰা কৰিছে। আমি অশেষ ধন্যবাদ এখেতক জ্ঞাপন কৰিলোঁ। সঁচাকৈ আমি খুব আনন্দিত হৈছোঁ। বাইজিৎ বাহেৰে যি ফলাফল দেখাইছে আমি নতুন আনন্দিত হৈছোঁ। আমি সদ্যগঠিত অসমত যিসকল নিট পৰীক্ষাত ভাল ফলাফল হৈছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা যে শিক্ষাৰ এটা যে পোহৰ, এই পোহৰ আজি বাইজিৎ বাহেৰে দেখাইছে। কাৰণ তেখেতৰ পিতৃ এজন সমাজৰ এজন শিক্ষক আছিল আৰু তেখেতসকলে এই ফেমিলিটোৰ পৰা বা এই অঞ্চলৰ পৰা যে বাইজিৎ বাহেৰে যি সপোন দেখিছে সেই সপোন আজি বাস্তৱিত হৈছে। গতিকে অঞ্চলবাসী হিচাপে বা গাঁওবাসী হিচাপে আমি নতুন আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। কাৰণ আমাৰ সমাজত এটা বস্তুৰ অভাৱ আছে, সেইটো হৈছে ডক্টৰৰ অভাৱ। আৰু তাত আজি দেখা পাইছোঁ যে বাইজিৎ বাহেৰে যি ফলাফল হৈছে আৰু তাত এখন আৰু তেওঁ নিজেও কৈছে যে সমাজত ডাক্তৰ হৈ যি সেৱা আগবঢ়াব, গতিকে যিসকল দৰিদ্ৰ মানুহ আছে তেখেতসকলৰ সেৱা কৰিবৰ উদ্দেশ্যে বাইজিৎ বাহেৰে এই সপোন বাস্তৱিত কৰিছে। গতিকে আমি অঞ্চলবাসী হিচাপে গৌৰৱান্বিত আৰু তেখেতক আমি এই চাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগত জড়িত তেখেতৰ পিতৃ মাতৃকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।